হয়, ভগৰ উৎসৱ ভোগালীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু মই বৰ্তমান উপস্থিত নলবাৰী জিলাৰ বাউসীয়াপাৰাৰ বৈশ্য চুবুৰীত আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে ভোগালীৰ আনন্দ উপভোগ কৰি আছে। প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে তেওঁলোকে ভেলাঘৰ তৈয়াৰ কৰিছে। আমাৰ কেমেৰা পাৰ্চন টিকুমণি দেখুৱাইছে আৰু লগতে যিহেতু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ জুবিন গাৰ্গৰ দেখিবলৈ গৈছে নাৰ বাহেৰে দিয়া হৈছে গীটাৰ পথাৰৰ লগত বাউসীয়াপাৰা গীটাৰ মাজত দেখিবলৈ পোৱা গৈছে। ইয়াত সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গক তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাইছে। শ্ৰদ্ধাঞ্জলি আমি জানিব বিচাৰিছো আপোনাৰ পৰা আজি ইয়াত যোৱাবেলি আপোনালোকে এখন আন্তঃৰাষ্ট্ৰীয় তৈয়াৰ কৰিছিলে যাৰ নাম পাইছিলে মহাদেৱ গোটেই এইবাৰ দেখিছে বিভিন্ন প্ৰকৃতিৰ ৰূপত দেখুওৱা হৈছে এখন গীটাৰ কিমান উচ্চতা আৰু কেনেকুৱা ধৰণৰ আপোনালোকে আয়োজন কৰিছে। হয়, নমস্কাৰ সকলোকে মই নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ, লগতে আগতীয়া মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। হয়, আমাৰ মাজত যিহেতু আমাৰ জুবিন দা আমাৰ মাজত নাই, এইবাৰ কায়িকভাৱে নাই, কিন্তু তেওঁক জীয়াই ৰাখিবৰ বাবে আমি তেওঁৰ মনৰ গীটাৰখন ইয়াত আমি প্ৰায় 30 ফুট উচ্চতাৰ গীটাৰখন সাজি উলিয়াইছোঁ। হয়, আপোনালোকে লগে ভাগে এসাঁজ খাব আৰু দেখিবলৈ পোৱা গৈছে ইয়াৰ সমান্তৰালকৈ আপোনালোকে একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে সদায়। হয়, আমাৰ প্ৰতিদিনে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে আৰু চলি থাকিব, আৰু আমি মাঘৰ উৰুকাৰ দিনাখনে লগে ভাগে ইয়াত এসাঁজ খাম। হয়, যে আমি এইফালে আহিছোঁ যে আপোনালোকে সুন্দৰভাৱে ইয়াত কৰিছে যে ইয়াত লগে ভাগে এসাঁজ খাব, যে কেনেকুৱা ধৰণৰ আয়োজন চলিছে আপোনালোকৰ ইয়াততো? এইবাৰ সেনেকুৱা আয়োজনততো মন নাযায়ে বাৰু, আমাৰ হিয়াৰ আমঠু জুবিন দা নাই, তথাপিও বা আমাৰ যিহেতু বছৰকীয়া বিহুটো আমি পালন কৰিবই লাগিব, গতিকে আমি গোটেইখিনিয়ে লগ লাগি ইয়াত জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই গীটাৰখন বনোৱা হৈছে। আৰু গীটাৰখনক আমি জুবিন দাৰ সোঁৱৰণি হিচাপে লৈ মনত দুখ থাকিলেও গোটেইখিনি লগে ভাগে আমি ইয়াতে খানাৰ আয়োজন কৰিছোঁ। ইয়াতে আমি হাঁহে মাহে ধৰক যিখিনি পাৰোঁ আৰু সম্বল অনুযায়ী, বেছি হেৰিও নহয়, আমাৰ মানুহখিনি 10 ঘৰ মানুহ গোটেইখিনি আমি লগ হৈ আমি ইয়াতে খানাৰ আয়োজন কৰিছোঁ। খানা খাম, হাঁহে মাহে পাৰ যি পায় আৰু সেইখিনি লগ লাগি খাম। আৰু এতিয়া জুবিন দা থাকিবই, আমাৰ জুবিন দা আমাৰ ইয়াত থাকিবই। জুবিন দাৰ এতিয়া আমি ন্যায় বিচাৰোঁ। জয় জুবিন দা।
তোমাৰ ৰবি হৰণা জবাদি ফুলে কব তোমাকে মোৰ বেটা যদি মেঘালী লিখা জুলে কব তোমাকে মোৰ বেটা তোমাৰতে মোৰ ওলুমাই ৰাচোন এঘাৰৰ চামোৰ ঔদিনাৰে আপোন নিজানৰ চামোৰ ভাবো তোমাৰ চকুতে তোমাৰ ধাৰে সপোনা তৰি দিভম নামে চুব খুজিলে মোৰ দুৱাৰে সপোনা তৰি দিভম নামে। এনেদৰে দেখিবলৈ পোৱা গৈছে তেওঁলোকে জুবিনবিহীন প্ৰথমটো ভোগালী বিহু উদযাপন কৰিবলৈ বাউসীয়াপাৰাৰ বৈশ্য চুবুৰীৰ লোকসকলে তেওঁলোকে সমবেত হৈছে আৰু দেখিবলৈ ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত তেওঁলোকে জুবিনক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে আৰু জুবিনৰ মায়াবতী গীত পৰিধান কৰি তেওঁলোকে পৰিৱেশ উমাই কৰি তুলিছে আৰু এনেকৈ তেওঁলোকে ভোগালী বিহু সমগ্ৰ গাঁও ৰাইজে একেলগে লগে ভাগে হাঁহে মাহে এসাঁজ খাবলৈও সাজু হৈ উঠিছে।